এইবাৰ CM বাচিব নোৱাৰিব, হেমন্ত বাচিব নোৱাৰিব। এইবাৰ হেমন্ত জেল খাবই। ফাৰ্ষ্ট গেয়া CM। নিউজ চেনেল বুলি ক'লে অৰ্থাৎ বাতৰি বুলি ক'লে আমাৰ সৰুৰ পৰা এটাই ভাল ধাৰণা আছিল যে শুদ্ধ সত্য বাতৰিবোৰ প্ৰকাশ হয়, আৰু যিবোৰ নেকি অসমৰ ৰাইজে তথা জনসাধাৰণবোৰে নাজানে সেই তথ্যবোৰ সংগ্ৰহ কৰি তেওঁলোকে বাতৰি হিচাপে প্ৰকাশ কৰে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যিবোৰ নিউজ চেনেল আৰু পৰ্টেল চেনেল কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে, সেইবোৰ নিউজ আপোনালোকে চাব নোৱাৰে বা বিশ্বাস কৰিব নোৱাৰে। 100 ভিতৰত প্ৰায় 80টাই মিছাৰ যুক্তিৰ ওপৰত মিছাৰ তথ্য ভিত্তিত মিছা বাতৰি প্ৰকাশ কৰে। আপোনালোকৰ মনত আছেনে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা ছিংগাপুৰত বোলে ৰিণিকী ভূঞা আছিলে? এইটোতো অদ্ভুত মিছা কথা। আৰু সেই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে গাঁৱে ভূঞে কংগ্ৰেছৰ চামচাৰবিলাকে কি কৈ ফুৰিছিল, কি উত্তাল কৰি ফুৰিছিল আপোনালোকে জানেনে? এইবাৰ CM বাচিব নোৱাৰিব, হেমন্ত বাচিব নোৱাৰিব। এইবাৰ হেমন্ত জেল খাবই। ফাৰ্ষ্ট গেয়া CM। এনেবোৰ বাক্যবানে গোটেই কংগ্ৰেছৰ চামচাৰবোৰে তোৰপাৰ লগাই ফুৰিছিল। কিয় মিছা বাতৰিবিলাক প্ৰকাশ কৰে আপোনালোকে? আৰু দ্বিতীয়টো মিছা বাতৰি হৈছে বাক্সা জিলাৰ সন্মুখত যি উত্তপ্ত পৰিস্থিতি হৈছিলে, তাত যিহেতু পাব্লিকে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিছিলে, আৰক্ষী আৰু সাংবাদিকৰ গাড়ীবোৰ জুই জ্বলাই দিছিলে, তেতিয়া বাধ্যত পৰি আৰক্ষীয়ে গুলী চালনা কৰিব লগা হৈছিলে। আৰু গুলী চালনা কৰিবহে পালে নিউজ আৰু পৰ্টেল চেনেলবিলাকত ডাঙৰ ডাঙৰ আখৰে লিখিলেই যে জুবিনৰ অনুৰাগী প্ৰথমজন শ্বহীদ। ক'তা তেওঁতো মৃত্যু হোৱা নাই, তেওঁতো শ্বহীদ হোৱা নাই, তেওঁ জিন্দাই আছে বৰ্তমানলৈকে। তৃতীয়টো মিছা কথা হৈছে জুবিনদাৰ মৃত্যুৰ পাছতেই দীঘলী পুখুৰী পাৰৰ গছবোৰ কাটি পেলোৱা হ'ল। ক'ত দীঘলী পুখুৰী পাৰৰ গছবোৰতো কাটা নাই, দীঘলী পুখুৰী পাৰৰ গছবোৰ একেই ধৰণে আছে। মাত্ৰ কেইজোপামান গছ তাৰ পৰা স্থানান্তৰ কৰা হৈছিলে। আপোনালোকে চাব পাৰে সেই স্থানান্তৰ কৰা গছবোৰ পুলি পোখা মাৰিছে, ডাল ঠেঙুলি মেলিলে। বৰ্তমান সময়ত আমি উপস্থিত আছো গুৱাহাটীত দীঘলী পুখুৰী পাৰত। চাওক, এই দীঘলী পুখুৰী পাৰৰ গছবোৰ যিদৰে আগতে আছিল এতিয়াও তেনেকৈ আছে, কোনো গছ কটা হোৱা নাই। ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ ৰাস্তাটো যিহেতু বহুত ঠেক আৰু ইয়াতে এখন অভাৰব্ৰিজ তৈয়াৰ কৰা হৈ আছে, গতিকে ইয়াৰ পৰা কেইডালমান গছ নকটাকৈ বৈজ্ঞানিক পদ্ধতিৰে স্থানান্তৰ কৰা হৈছিল। আৰু ইয়াৰ পৰা স্থানান্তৰ কৰা গছবোৰ লাচিত ঘাটত আৰু অসম টেক্সটাইল ইনষ্টিটিউটত লগোৱা হৈছিলে। আৰু এয়া যে দেখিছে আপোনালোকে, এয়া হৈছে লাচিত ঘাট। আৰু লাচিত ঘাটতো তাৰ পৰা স্থানান্তৰ কৰি অনা গছবোৰ লগোৱা হৈছিল। এয়া চাওক, স্থানান্তৰ কৰি লগোৱা গছবোৰ কি সুন্দৰকৈ পাত মেলিছে, ডালপাত মেলিছে, কুঁহি পাতে সেউজীয়া কৰি তুলিছে। কিন্তু আপোনালোকে জানি নিশ্চয় সুখী হ'ব, স্থানান্তৰ কৰি আনি লাচিত ঘাটত যিবোৰ গছ লগাইছিল সেই গছবোৰ এডালো কিন্তু নমৰিলে। কি সুন্দৰকৈ জি উঠিছে চাওক। অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাব বিচাৰো, আপোনালোকে কোনো ভুল বাতৰি বা কোনোবাই ভুল তথ্য দিয়াৰ ওপৰত আপোনালোকে বিচলিত নহব। এয়া চাওক, দীঘলী পুখুৰী পাৰ কি সুন্দৰ সেউজীয়া হৈ আছে। দীঘলী পুখুৰী পাৰৰ পৰা এডালো গছ কটা হোৱা নাই। কিয় ইমান মিছা কথাবোৰ আপোনালোকে প্ৰকাশ কৰে নিউজত? আৰু চতুৰ্থটো মিছা কথা হৈছে জুবিন গাৰ্গৰ সমাধিস্থলত মায়া নামৰ যিজনী কুকু আছিল সেই কুকুজনী মৃত্যু হৈছে। ক'ত? কুকুজনীতো মৃত্যু হোৱা নাই, কুকুজনীতো আছে এতিয়ালৈকে। আৰু পঞ্চমটো মিছা কথা হৈছে যে শেখৰ, সিদ্ধাৰ্থ, সঞ্জীৱন যি বাক্সা জিলাত তেওঁলোকক ৰখোৱা হৈছে, তেওঁলোকক AC ৰুমত ৰাজ আতিথ্য দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো স্পষ্টকৈ কৈ দিছে, নতুনকৈ য'ত জেলখানা নিৰ্মাণ কৰা হৈছে তাত বিদ্যুতৰ কামেই সম্পূৰ্ণ কৰা নাই, তাত ক'ত ৰাজ আতিথ্য দিয়া হ'ল, ক'ত AC ৰুম পালে? তেওঁলোকেতো মাটিত পাৰি শুই আছে। সাংবাদিকৰ আগত স্পষ্ট কৈছে, সাংবাদিকক নিমন্ত্ৰণ জনাইছে চাবলৈ। যিদিনাখন জুবিনদাৰ সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি থকা হৈছিলে, সেইদিনাখন গোল গোল কৰি কাৰচিন মাৰি মাৰি দেখুৱাইছিলে। এইটো চাওক, জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াত এই সোণাপুৰত উপস্থিত আছে সিদ্ধাৰ্থ। ইমান ভুল বাতৰিবিলাক, মিছা বাতৰিবিলাক কিয় সম্প্ৰসাৰণ কৰে? ইমানবোৰ মিছা কথা আপোনালোকে কিয় কয়? আপোনাৰ নিউজ চেনেলবোৰক আমি বিশ্বাস কৰোঁ, আপোনালোকে সত্য আৰু শুদ্ধ বাতৰি দিয়ক, কিন্তু এই মিছা বাতৰিবোৰ দি পেলাই আপোনালোকে অসমৰ জনসাধাৰণক কিয় উত্তেজিত কৰি থাকে?
আপোনালোকে ভাল ভাল দিয়ক, ভাল বাতৰি দিয়ক, সত্যভিত্তিক বাতৰিবিলাক দিয়ক, আমি ভাল পাম, ৰাইজে ভাল পাব। মিছা বাতৰিবোৰ কিয় প্ৰকাশ কৰে? আৰু আজিকালি কিছুমান চেনেলত আপুনিতো বাতৰিটো চাবই নোৱাৰে, হেডলাইনটো চাই পেলাই যদি আপুনি বাতৰিটো চাম বুলি ভাবে, কিন্তু আপুনি বাতৰিটো কি হৈছে সেই বাতৰিটো আপুনি নাপায়। খালি একেটা কথাকে ঘূৰাই ঘূৰাই 8-10 বাৰ কৈ থাকিব, মোৰ বাতৰিটো কি হ'ল সেইটো নোলাই গৈ যায়। আমাক দেখুৱাওক আপোনালোকে চৰকাৰে ক'ত দুৰ্নীতি কৰিছে, চৰকাৰে ক'ত উন্নয়ন কাম কৰিছে, চৰকাৰে ৰাস্তা পদূলি কিদৰে বনাইছে, কিদৰে বনোৱা নাই, স্কুল কলেজবিলাকত অৱস্থা কি হৈছে, ছাত্ৰ ছাত্ৰী আহিছে নে নাই, মধ্যাহ্ন ভোজন পাইছে নে নাই আদি কৰি বিভিন্ন, আৰু কোন অফিচত দুখীয়া ৰাইজৰ পৰা ঘোষ লৈছে, ক'ত দুৰ্নীতি হৈছে, এইবোৰ দেখুৱাওক।